যোৰহাটৰ ভোগদৈনত উদ্ধাৰ হৈছে দুজন যুৱকৰ মৃতদেহ। পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে দুজন যুৱকৰ মৃতদেহ। শনিবাৰে সন্ধানহীন হোৱা দীপাংকৰ আৰু জিৎ দাস নামৰ যুৱক দুজনৰ মৃতদেহ আজি সোমবাৰে উদ্ধাৰ হয় যোৰহাটৰ ভোগদৈ নদীৰ মথাউৰিৰ কাষত। এই সন্দৰ্ভত সবিস্তাৰে লৈ আহিছোঁ সমূহ দৰ্শকলৈ। এই মুহূৰ্তত জনাইছোঁ এক শোকাবহ ঘটনা। যোৰহাটৰ ভোগদৈ নৈত দুই পৃথক স্থানৰ পৰা উদ্ধাৰ হৈছে দুই যুৱকৰ মৃতদেহ। যোৰহাটৰ ঢেকেৰগড়া মথাউৰিৰ কাষত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে দীপাংকৰৰ মৃতদেহ। আৰু গেলাবিল অঞ্চলত ভোগদৈ নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে জিৎ দাস নামৰ যুৱকজনৰ মৃতদেহ। আৰু শনিবাৰে সন্ধানহীন হোৱা দুয়োজন যুৱকৰ মৃতদেহ ভোগদৈ পানীত সোমবাৰে উদ্ধাৰ কৰা হয়। আৰু মদ্যপান কৰি নিচাসক্ত হৈ নিশা মথাউৰিৰ ওপৰেদি ঘৰলৈ গৈছিল দীপাংকৰে। তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে দীপাংকৰ। আৰু আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সকলো স্পষ্ট হ'ব যে আচলতে এয়া এক হত্যাকাণ্ড নে সঁচাকৈ নিচাসক্ত অৱস্থাত পানীত পৰিছিল দীপাংকৰ তথা জিৎ দাসে। যোৰহাটৰ ভোগদৈ নৈত এক শোকাবহ ঘটনা সংঘটিত হৈছে। ভোগদৈ নৈত উদ্ধাৰ হৈছে দুটা পৃথক স্থানৰ পৰা উদ্ধাৰ হৈছে দুই যুৱকৰ মৃতদেহ। যোৰহাটৰ ঢেকেৰগড়া মথাউৰিৰ কাষত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে দীপাংকৰৰ মৃতদেহ। আৰু গেলাবিল অঞ্চলত ভোগদৈ নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে জিৎ দাস নামৰ যুৱকজনৰ মৃতদেহ। আৰু শনিবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল দীপাংকৰ। আৰু জানিব পৰা মতে সেইদিনা অত্যন্ত মদ্যপান কৰি নিচাসক্ত হৈ নিশা মথাউৰিৰ ওপৰেদি ঘৰলৈ গৈছিল দীপাংকৰ। তাৰ পিছৰে পৰা সন্ধানহীন হৈছিল দীপাংকৰ। লগতে জিৎ দাস নামৰ যুৱকজনৰ যি মৃতদেহ উদ্ধাৰ কৰা হৈছে। শনিবাৰেও জিৎ দাস সন্ধানহীন হৈছিল। আৰু দুয়োজন যুৱকৰ মৃতদেহ ভোগদৈৰ পানীত উদ্ধাৰ কৰা হয়। আৰু দীপাংকৰ নদীত পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও একাংশ লোকে দীপাংকৰক কোনো লোকে হত্যা কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। আৰু ইতিমধ্যে ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কাৰ্য কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে দুই যুৱকৰ মৃতদেহ। আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতে আচলতে সকলো তথ্য স্পষ্ট হ'ব। এক শোকাবহ ঘটনা, এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যোৰহাটৰ ভোগদৈ নৈত। আচলতে কেনেকৈ মৃত্যু হ'ল জিৎ দাস আৰু দীপাংকৰৰ, এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনাৰ প্ৰথমবাৰ কম নেকি এনে মেইন কি হৈছে প্ৰথমবাৰ 7:30 বজাত ঘৰৰ পৰা ওলাই গৈ আপোনাৰ ওচৰতে বহি পিনি আপোনাৰ লগৰ এটাই ক'লে ইপাৰৰ পৰা আহোঁ বুলি কৈ অকণ ইপাৰৰ পৰা আহি মেলি আকৌ দোকানখনৰ গুৰিতে বহিলে। দোকানখনৰ গুৰিতে বহোঁ আমি চবেই। দোকানখনৰ গুৰিত বহি মেলি আপোনাৰ আকৌ এজনক ক'লে যে মোৰ তাৰ কাম বন নকৰিলে তাৰ পইচা নাই। তাক ক'লে যে আজি অকণ কিবা অকণ খোৱাবি নি? লগৰটোৱে ক'লে খুৱাম বৈ। খুৱাই বৈ আহিলে মাথাৰি পিনে বিকে ড্ৰিংকছটো খাই বৈ আহি পিনি তাৰমানে লগৰটো ছেকেণ্ডটোৱে যিটো খোৱালে সি ঘৰলৈ গ'লগৈ। গৈ আকৌ যিটো তাৰ আকৌ ৰেগুলাৰ খায়, ৰেগুলাৰটো গুৰিত সোমাই মেলি খালে অলপমান। খাই বৈ আপোনাৰ লগৰ মাথাৰি কিনাৰৰ লগৰ এটা ঘৰত সোমাই মেলি আপোনাৰ অকণমান ড্ৰিংকছটো বেছি হৈছে। লগৰটোৱে ঘৈণীয়েকে ক'লে তই ইমান নিচা খাই তই ঘৰলৈ যাগে যা। ঘৰলৈ গৈ মাথাৰিৰ পৰা উঠি পিনি মায়ে ফোন কৰিলে যেন তই ল'ৰা ক'ত আছ? সি ক'লে মই বোলে গৈ আছোঁ, তুমি তই ভাতটো বনা আৰু ডিম দুটামান নি পিনি বনাই পিনি ক। ঠিক আছে গৈ ভাত চাত বনাই হৈ গ'ল তই আহ। আকৌ তাৰ 8:10 মানত মিছেছে তাৰ ঘৈণীয়েক নাছিলে, ঘৈণীয়েক ঘৰলৈ গৈছিলে। ঘৈণীয়েকে ক'লে যেন তুমি ক'ত আছা? সি ক'লে মই বোলে এনেকৈ আমুকতে আছোঁ, গৈছোঁ, তুমি সোনকালে যোৱা, মা ভাত খাবলৈ ৰৈ আছে। তেনেকৈ বুলি কোৱাৰ পিছত সি ফোন কৰিলে। ফোন কৰি আহি অথবা মানুহটো আমাৰ দলঙৰ ওপৰত নাপালে। এই লাষ্ট ফোনটো আপোনাৰ মাথাৰিৰ ওপৰতে গৈ আছোঁ বুলি কোৱাৰ পিছত তাৰপিছত মানুহটো নাই নহয়। দীপাংকৰ বৰা লালুং। শনিবাৰে মানে আপোনাৰ টাউনত আছিলে, আনি মেলি মই ঘৰত থৈ গ'লোহি। আনি মানে ঘৰত থোৱাৰ পিছত মানে আপোনাৰ 1টা বজাত সি মানে মাল অকণ খাই মেলি মানে অকণমান হাজি আছিল তললৈ পৰি গৈছিল। ঘৰ আপোনাৰ বৰ টেকেলা পৰি গ'ল। এতিয়া আমি ৰৈ আছোঁ। মোৰ ভাই ঘৰ
মোৰ ডাঙৰ সমতকৈ দাদা জিৎ দাস মোৰ নাম অভিজিৎ দাস মন খাই পেলাই দৌৰি আছিলে পটককৈ গুচি গ'ল বোলে কাপোৰ কানি খোলকাতে গৈছে জোতা আৰু চেণ্ডেল আৰু স্পৰ্টিং দলঙত পৰি আছে গা ধুম বুলিয়ে ভাবিছিলে পানীটো খ বুলি গম পালে মনৰ নিচাত হাঁহ দুটা উলিয়াইছিলে বোলে হাঁহ দুটা উলিয়াই তলত ডুবি গৈছে মানুহ দেখিছে ডেড বজা আপোনাৰ এইটো হেৰিয়াত গেলা বিলত পাছত গৈছে